হাই গাইজ, আমি এতিয়া যাব ওলালোঁ ৰাতিপুৱাই শ্বিলং। এয়া আমাৰ ৰেডি মৰম, হেলমেট তুলি আহা। আমাৰ এই এটাই উঠিব পৰা নাই বিছনাৰ পৰা। ভিডিঅ'টো সকলোৱে চাই থাকিব শেষলৈকে। আজি বলক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। এই ঘৰৰ পৰাই শ্বিলঙলৈ বুলি বাইক ৰেডি, বেগ ৰেডি, হেলমেট ৰেডি, গ্লভছ ৰেডি। গাইজ ইয়াতে অকণমান ৰখি দিছোঁ। আমি ইয়াতে আনছোঁ ৰেংকুট আছে ইয়াতে গাইজ। ইয়াতে অলপ ৰখি দিছোঁ। এই মৰমে অলপমান খোজকাঢ়ি আছে, কিবা ভৰি বিষাইছে বোলে অকণমান। এনে মেপ চেপ চাবৰ কাৰণে লাগে কাৰণে এইটো সেইদিনা লগাই লৈছোঁ শ্বিলঙত আহিবৰ কাৰণে। কিছুমান জেগাত গ'লে আমি চিনি নাপাওঁ না, মেপ চেপ চাবৰ কাৰণে। তাৰপিছত ইয়াত আছে আমাৰ অলপ কাপোৰ চাপোৰ আছে, যিহেতুকে এক ৰাতি বা 2 ৰাতি থাকাকৈ আহিছোঁ, তাৰ কাৰণে কাপোৰ চাপোৰ লৈ আহিছোঁ। এতিয়া আমি এটা তেল ডিপুত ৰখি দিছোঁ। পেচাব কৰা লাগিছে বোলে মৰমত। শ্বিলঙৰ কাৰবিলাক চোৱা না, পুৰণা 800 হ'ব পাৰে, কিন্তু কিবা এটা ভাল লাগে কাৰখন। মতিলি হে পেচাব কৰিলি গাইজ। শ্বিলং লাগি গৈছে আৰু আধা আধি পাই গ'লোঁ আৰু আমি। এতিয়া লাল চাহ একাপ খাব বিচাৰি আছোঁ, লাল চাহ বিচাৰি পোৱা নাই গাইজ। ৰখি দিলোঁ গাইজ, অকণমান লাল চাহ পাওঁ নাই চাহ। दो देगा। हाँ 2 कप। आसामीज समझते हैं क्या? नहीं समझते। आसामीज ना जाने गाइस। गाइस एक बोल से हेलमेट खुला नहीं गाइस। ছোৱালী মানুহৰ চাহ কেনেকুৱা হ'ব লাগিব, ৰাস্তাই চলিছে। আমাৰ চলিছে গাইছ, টেনচন নাই। বহুত ঠাণ্ডা লাগিছে গাইছ, বৰা পানীতে ইমান ঠাণ্ডা লাগিছে। আৰু আগলৈকে চিকেন যোৱাই নাই, বৰষুণ দি আছে গাইছ, তাৰ কাৰণে ঠাণ্ডা পৰিছে চাগে বেছিকৈ। কিন্তু আমি এতিয়ালৈকে ৰেইনকোট পিন্ধিব লগা হোৱা নাই গাইছ, আমি বৰষুণ পোৱা নাই। কি আহি পালোঁ হা বৰাপানী। ইয়াতে 2খনমান চেলফি ফটো উঠি লওঁ আৰু এতিয়া আমাৰ ফটো উঠাত লাগি যাব বোলে। এতিয়া আমি আহি পালোঁ। এইটো বৰাপানী ভিউ চাই লওক, এইটো ভিউ পইণ্ট হয় একদম বৰাপানী। আমাৰ মৰমে লাগি গৈছে ইউটিউবত, কি বা বনাব সিহে জানে আৰু। কিবা ইউটিউব কৰিব বোলে গাইছ। মৰমৰ ইউটিউব চেনেল আছে বোলে এটা, কি বা নামটো মই নাজানো, আজিলৈকে গম পোৱা নাই। কোনোবাই যদি জানা কৈ দিবচোন, আৰু ছাবস্ক্ৰাইবটো কৰি দিব চেনেলটো। আমি আছোঁ এতিয়া বৰাপানী, ইয়াৰ পৰা অলপ গ'লে পাম আৰু। এই কিমান বাৰ পেচাব কৰিল হিচাপ নাই গাইছ আজি। জানাই নহয়, মোৰ মুখখন ধুব গৈছিলোঁ। মুখখন ধুব গৈছে বোলে গাইছ, হেলমেটে খোলা নাই। আমি হোটেল ফাইনেলি পাই গ'লোঁ। অলৰেডি আমি আহি পালোঁ। এতিয়া হোটেলৰ পাৰ্কিঙত আছোঁ। এতিয়া আমি ৰুম চাব গৈ আছোঁ। ৰুম আৰু কি চাবি, আগতে বুক কৰি থৈ দিছোঁ। এতিয়া আৰু অলপ ৰেষ্ট কৰোঁ আৰু। এতিয়া আৰু ক'তো নাযাওঁ বুলি ভাবিছোঁ। এতিয়া গধূলিকৈ অলপ ফুৰিবলৈ যাম, ক'ত পাৰোঁ চাওঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব গাইছ। यही नहीं अभी और सुनिए। 6:40 হ'ল। অ'কে 6:40 হ'ল বোলে গাইছ। এতিয়া আমি দুটাও মিলি ফুৰিবলৈ যাম পুলিচ বজাৰ চাইডে। বলক আমি এতিয়া পুলিচ বজাৰ
আমাৰ ৰুম নম্বৰ 8 বলক গাইছ বলক পুলিচ পোছাক কি আছে চামটা দিদি ইয়ে দে গাহৰি খাবি হা গাহৰি খাবা আৰু চিকেনো খাম কি জানি ভাবি আছো আগতে এইটো খাই লওঁ এই ইমান খোৱাটো ভাল নহয় মৰম ঐ খাব লাগিব খাব আৰু চাবই আহিছো মই খাব আৰু চাব আহিছ তই হা য়েছ মই আমাৰ গুৱাহাটীত নাথাকে না চাগে কিমান আছে এতিয়া আমি গাহৰি খাম গাইছ পুলিচ বজাৰ আছোঁ আমি এতিয়া ৰাতিৰ পুলিচ বজাৰ খালো কেনে মজা মোক খুৱাই দিয়া এক পিচ হ'ব দে মছলা খাম দোকান দেখোন ফুচকা খাওঁ এই ফুচকা নিদি খাওঁ খাওঁ ম'ম' কাপোৰ দোকান ওপৰতে আছে নেকি নেহি এইবিলাকতে বহে 100 এইটো ল'বা নেকি आइए 100 ये 50 का ये लेडीज का क्या जेंट्स का लेडीज कितना प्राइस 200 इस मतलब राती मानो सब गाइस কি ললি মাৰম তই এইবিলাক আৰু সুধি আছোঁ মই প্লাজটো লাগে प्राइस कितना 250 बहुत ज़्यादा बोला तू हाँ 30 टकार कापड़ लगे गाइस 30 टका ধনে চাৰ্ট কিনি একদম পিন্ধিয়ে ল'লা এতিয়া চুৱেটাৰ ওলাইছে ধনী পানে ইমান ঠাণ্ডা চুৱেটাৰ নোলাব ভালে লাগিছে পুলিচ বজাৰ আহি এই ৰ'বাচোন এইপানে আহাচোন এইবাৰ ক বল আমি 300 টাকার বস্তু লম হ্যাঁ আমি 200 টাকাৰ অদন পুলিচ বজাৰ ঘূৰি আছে নেকি তোমাৰ এই আইনা ল'বি আইনা আমাৰ ফেঞ্চি বজাৰকে পাত্তা নাপায় দেখোন আমার ফেন্সি ম্যান তথাপি আহিছো যেতিয়া ললো আৰু খায়েগা বাদাম বাদাম নিয়ে খাও কেনে চলো আমি ভাত চাত খাই আহিলো এতিয়া আমি মাই ডগ কি বস্তু আছে ইমান নতুন নতুন চলা এইটো মেৰা পুৰণা হৈ গয়া বাইকৰ বোলে হেণ্ডেলটো লক চা বাইকৰ হেণ্ডেলটো লক খুলি থ'ব লাগে বোলে সিহঁতৰ অসুবিধা হয় তাৰমানে অ'কে গাইছ আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ নেক্সট ভিডিঅ'ত পুনৰ লগ পাম সকলোকে আজিলৈ বাই বাই গুড নাইট